অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব নীতি হ'ব নোৱাৰে চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামোল এখনো ল'ব নোৱাৰে এনেকুৱা আমি ৰাজনীতি কৰিছো না নাই আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই সবজি বেপাৰী লৰাই ঠেলা চালকৰ লৰাই ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু লৰা ছোৱালীবোৰ সিহঁতক আপোনালোকে খুদিব তোৰ বাবাই কি কাম কৰে তোৰ মাই কি কাম কৰে চাকৰি কৰিব নতুনকৈ যিবিলাক লৰা ছোৱালী জয়েন কৰিছে তেওঁলোকক খুদিব তোমাৰ বাবাই কি কাম কৰে তোমাৰ মাই কি কাম কৰে কোনো ধনী মানুহৰ লৰা নাই সকলো দুখীয়া মানুহৰ লৰা ছোৱালীয়ে আজি বিজেপি দিনত চাকৰি পাইছে আপোনালোকৰ লৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব লৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব মই এইটো সিদ্ধান্ত লৈছো যে যিসকল লৰা ছোৱালীয়ে চাকৰি নাপাব প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1000 কৰি 5000 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে বেংকৰো মৰ্টগেজ নালাগে একো নালাগে চৰকাৰৰ পৰা 2 লাখ টকা দিম যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰা লোন ল'ব পাৰে আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে কেতিয়াবা হৈছিলে আজি 4 বছৰ নৰেন্দ্ৰ মোদীৰ শাসন কালত আমাৰ অসমত আগতে নোহোৱা নতুন নতুন কাম আজি হৈ আছে যোৱাবাৰ এই ফিল্ডত মিটিং হৈছিলে আমাৰ লোকসভা ইলেকশ্যন